নিশা ফিলবাৰী ড্ৰাগছ মাফিয়া ছবি দেউৰী বাগৃহত তলা ওলমালে স্থানীয় মহিলাই। ড্ৰাগছ ব্যৱসায় কেন্দ্ৰ কৰি বৰ্তমানেও উত্তপ্ত হৈ আছে ফিলবাৰী অঞ্চলত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগত ছবি দেউৰী পদুম পথাৰস্থিত বাগৃহত নিশা স্থানীয় মহিলাসকলে তলা ওলমাই দিয়ে। উল্লেখ্য যে যোৱা 11 জুন তাৰিখে ফিলবাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে অভিযুক্ত ড্ৰাগছ মাফিয়া ছবি দেউৰী ফিলবাৰী পদুম পথাৰ স্থিত বাগৃহ আৰু তেওঁ খুলখালীয়েক জিন্তু শইকীয়াৰ বাগৃহত অভিযান চলাই চিৰিঞ্জ ড্ৰাগছৰ খালী টেমা লগতে আন বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজে ড্ৰাগছ মাফিয়া ছবি দেউৰীক আটক কৰিবলৈ দাবী তুলি ফিলবাৰী আৰক্ষী চকীত প্ৰতিবাদো সাব্যস্ত কৰিছিল। আজি যোৱা নিশা স্থানীয় মহিলাসকলে অভিযুক্ত ড্ৰাগছ মাফিয়া ছবি দেউৰী পদুম পথাৰস্থিত বাগৃহৰ মূল প্ৰৱেশ গেটত বাঁহ বান্ধি তলা ওলমাই দিয়ে। অভিযুক্ত ড্ৰাগছ মাফিয়া ছবি দেউৰীক আটক নকৰা পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি মহিলাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। কালি ছবি দেউৰী মানুহজনীয়ে মাটিডোখৰ আমাৰ ফিলবাৰী পদুম পথাৰ ৰাইজক সমজাই দিলোঁ বুলি তেওঁ লিখিত হিচাপে আমাক দিছে। গতিকে আমি আজি তলা মাৰিছোঁ আৰু যেতিয়া মানে ছবি দেউৰীয়ে মানে এই জেগাডোখৰ সম্পূৰ্ণৰূপে সি শুদ্ধ হৈ সম্পূৰ্ণৰূপে তাৰ মানুহ শুদ্ধ হৈ যেতিয়ালৈকে এই জেগালৈ নাহে তেতিয়ালৈকে আমাৰ এই মাটিডোখৰ সেই বুলি আমি তলা মাৰিবলৈ। আৰু দ্বিতীয় কথা কি ছবি দেউৰী মানুহজনীয়ে সম্পূৰ্ণৰূপে এই কাৰবাৰটো চলাই আছে। ছবি দেউৰী মানুহজন এই কাৰবাৰটো চলাই আছে। গতিকে আমি ছবি দেউৰীৰ লগতে ছবি দেউৰী মানুহজনীকো আমি মানে ইয়াৰ পৰা আমি পদুম পথাৰ ৰাইজে বিচৰা নাই। আৰু দ্বিতীয় আজিৰ পৰা এই মাটিডোখৰ সম্পূৰ্ণৰূপে পদুম পথাৰবাসী ৰাইজ বুলি আমি আজি লাইভত ছবি দেউৰী মানুহজনীৰ নাম ৰেখা দেউৰী। সেইটো কথাও আমি তেওঁ পইচা সুদলৈ দিয়ে। তেওঁ কি কাম কৰে নাজানো, কিন্তু কি মানে ইমানেই মানে তেওঁ পইচা সুদলৈ দিব পাৰে মানে প্ৰায় মানুহৰ ঘৰতে তাই দিয়া পইচা সুদলৈ মানে সুদ চলাই আছে বুলি শুনিছোঁ, কিন্তু আমি দেখা নাই এতিয়ালৈকে বৰ্তমান। আহ্বান জনাম যে আমি অতি সোনকালে ফিলবাৰী থানাত আমি লিখিত হিচাপে এখন আজাহাৰ দিমগৈ বুলি ভাবিছোঁ। আৰু যিখন আজাহাৰ যোগেদি মানে ছবি দেউৰীক আটক কৰিবই লাগিব।